আম 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 খাবলৈ পাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপ দিয়া ব্লগলৈ স্বাগতম। আপোনালোকক আজি মোৰ ঘৰত থকা আম গছ দুডাল দেখাওঁ। এয়া মই আম গছডাল, এইডাল 12মহীয়া আম গছ। এইডাল গছ আপোনাৰ মই ডালবিলাক কাটি দিছিলোঁ। এইবাৰ ডালতো মানে ফুল ধৰিছে, কাটি দিয়া ডালবিলাকতো ফুল ধৰিছে। আৰু এইডাল আম গছ মই আনিছিলোঁ, মই ৰুইছিলোঁ 12মহীয়া বুলি, কিন্তু 12 মাহে নালাগে। আৰু এই গছডাল হ'ল আপোনাৰ অম্ৰপালি। এইডাল দেউতাই বিহাৰৰ পৰা আনি ৰুইছিল, আগতে বহু লাগিছিল। আৰু এইবাৰ বহুত ফুলিছে আম। আৰু আম বেছি ফুলিলে ককা আইতাহঁতে কৈছে যে বতাহ ধুমুহা আহে। বতাহ এইটো কিমান দূৰ সত্য মই নাজানো, আপোনালোকে জনাবচোন। কিন্তু আম হ'ল, আমটো চবেই ভাল পায়। আমটো আপোনাৰ ফলৰ ৰজা আম। আম কোনে ভাল নাপায়? আম সকলোৱে ভাল পায়। আৰু এইবাৰ আম এনেকৈ ফুলিছে, খাব পাওঁ নে নাপাওঁ নাজানো। আৰু ঘৰৰ ওচৰতো আপোনাৰ যিফালে আম গছ আছে চবতে আম এনেকৈ ফুলিছে। এইবাৰ তাৰমানে আমৰ নাটনি নহয়। তেনেহ'লে ভিডিঅ'টো ৰাখিছোঁ, ধন্যবাদ।